আমার মাজত এখন কারণের ঘটনা দিয়ার কারণে মই যুৱ মৰ্চাৰ সমলেৰে আমি মানে এই কামৰ অনুমোদন পত্ৰ আপোনালোক কৰি আমি আগবঢ়াম। এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা আমাৰ ডাঙৰীয়া ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, এমচিএলএ হেমন্ত ৰাভা ডাঙৰীয়া প্ৰমুখে কি হিচাপে থাকিব। ইয়াত বেলেগ কথা একো নাই। সোনকালে আপোনালোকে এই কামকেইটাৰ আৰম্ভণি কৰিব আপোনাৰ ভিতৰতে। গতিকে আৰু ইয়াৰ মই কথাটোৱে কৈছোঁ, যিহেতু সাংসদ হিচাপে মূল পুঁজিটো সাংসদ পুঁজি, বাকী অন্যান্য আমাৰ যি কেন্দ্ৰ ৰাজ্য চৰকাৰৰ যি আঁচনি থাকে সেইবিলাকো আপোনালোকৰ মাজলৈ কিছু আহিছে, কিন্তু বহুতখিনি আহিব বাকী আছে। এইখিনি আমি অনাৰ কাৰণে চেষ্টা কৰি আছোঁ। মণ্ডলত পৰিষদীয় সমষ্টিত প্ৰায় ৪-৫টাকৈ কাম ইতিমধ্যে দিছে। দ্বিতীয়বাৰৰ কাৰণে এইবাৰ আৰু পুনৰ আমাৰ প্ৰত্যেকটো মণ্ডলত প্ৰত্যেকটো পৰিষদীয় সমষ্টিত সাংসদ হোৱাৰ প্ৰায় এবছৰ হ'ল আৰু নতুন তামোলপুৰ জিলাৰ তামোলপুৰ গোৰেশ্বৰ বিধানসভা সমষ্টি বা ৬টা পৰিষদীয় সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হৈছে দৰং ওদালগুৰি লোকসভাত। আৰু সাংসদসকলে প্ৰতি বছৰে ৫ কোটি টকাৰ এটা সাংসদ পুঁজিৰ পায়। আৰু আজি আমাৰ 2টা বিধানসভা সমষ্টিত গোৰেশ্বৰ তামোলপুৰত, 6টা পৰিষদীয় সমষ্টিত আমি আজি 1,38,50,000 টকাৰ 47টা অনুষ্ঠানক আমি আজি কাৰোবাক 3 লাখ, কাৰোবাক 4 লাখ এনেধৰণে অনুমোদন পত্ৰ আজি আমি ৰাইজৰ হাতত তুলি দিছোঁ বা সমিতিৰ হাতত তুলি দিছোঁ। অতি সোনকালে তেওঁলোকে এই যে আঁচনিসমূহ আজি অনুমোদন হ'ল, সেই অনুমোদনৰ পইচাখিনি তেওঁলোকৰ ওচৰত যাব আৰু সোনকালে তেওঁলোকে য'ত য'ত যি অনুষ্ঠানৰ নামত এই অনুমোদন হৈছে তেওঁলোকে ইয়াৰ কামৰ শুভাৰম্ভণি কৰিব। আৰু সাংসদ হিচাপে ইয়াৰ আগতো কেইটামান আঁচনি মই বেলেগ জেগাত দিছোঁ, 5 লাখ তেনেকুৱা কৰি কেইবাটাও সমষ্টিত দিছোঁ। গতিকে এতিয়া সাংসদ পুঁজিটো জানেই আৰু সীমিত 5 কোটি টকা 11টা বিধানসভা সমষ্টিৰ কাৰণে। প্ৰায় 3000খন গাঁও আছে গোটেই আমাৰ 11টা সমষ্টিত। গতিকে অতি সীমিত এইটো পুঁজি, তথাপিও যিমান পাৰোঁ জাতি জনগোষ্ঠীসকলৰ মাজত আমি চেষ্টা কৰিছোঁ দিবৰ কাৰণে। চাওক, গৌৰৱ গগৈ ডাঙৰীয়া BTC কি বস্তু সেইটো নাজানেই ভাল কৰি। BTCৰ বিষয়ে তেখেতৰ জ্ঞান কিমান আছে মই নাজানো, কিন্তু BTCত যোৱা 4.5টা বা 5টা বছৰত কি কাম হৈছে গৌৰৱ গগৈ যদি ইয়াত কিছুদিন ঘূৰে তেতিয়া গম পাব। কিন্তু তেওঁলোকৰ দিনত BTCৰ কাৰণে যি ধন আহিছিল, সেই ধন কেনেধৰণে ইয়াত ৰাইজৰ টকাৰে কি ধৰণে কেইজনমান ব্যক্তিয়ে ইয়াক মানে নিজৰ পকেট গৰম কৰাই নহয়, গোটেই নিজৰ স্বাৰ্থৰ কাৰণে ইয়াৰ ফাণ্ড ডাইভাৰ্চনৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে সুতে মূলে খাই পেলাইছিল। সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছৰ দিনৰ চৰকাৰৰ সেই কলা অধ্যায়বিলাক BTCবাসীয়ে পাহৰি নাযায়। কাৰণ BTCত এটা পৰিৱৰ্তন, নতুন দিনৰ সূচনা হৈছে, আৰম্ভণি হৈছে। আৰু BTCত আৰু কিছু কাম কৰিব লগা আছে। আৰু যিটো কাম কংগ্ৰেছে হয়তো 2003 চনত BTC হোৱাৰ পিছত 2020 চনলৈ কংগ্ৰেছৰ চৰকাৰ, মাত্ৰ 4 বছৰ বাদ দিয়ক, বাকী সময়ছোৱাত গোটেই কংগ্ৰেছৰ চৰকাৰ, তেওঁলোকৰ চৰকাৰৰ দিনত BTCক সম্পূৰ্ণ এলাগী কৰি BTCক মাইয়াৰ দৃষ্টিভংগীৰে চাই যিধৰণে BTCৰ প্ৰতি কংগ্ৰেছে অন্যায় কৰিছিল তাৰ জবাব কংগ্ৰেছৰ হয়তো গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছ দলে নিশ্চয় দিব লাগিব সময়। মই এতিয়া কিনো কম কথাটো, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যদি BTCত চৰকাৰ গঠন কৰিম বুলি কৈছে তেনেহ'লে মই অলপ চিন্তা কৰিব লাগিব। ইয়াৰ প্ৰতিক্ৰিয়াটো কেনেকৈ হ'ব অলপ চিন্তা কৰি দিব লাগিব। আজি নিদিওঁ, তাৰিখৰ পিছত 25 আগষ্টৰ পিছত NDA হিচাপে আমি এতিয়ালৈকে চিৰিয়াছলি খুব বহা নাই, কিন্তু আমি NDA হিচাপে গোটেই কথাখিনি নিশ্চয় এবাৰ বহাৰ অৱকাশ আছে আৰু নিশ্চয় আমি বহি কথা কিছুমান আলোচনা কৰাৰ প্ৰয়োজন আছে। মিত্ৰতা নিৰ্বাচনৰ আগত হ'ব, মিত্ৰতা নিৰ্বাচনৰ পিছত হ'ব, এই গোটেই কথাখিনি আমি বহি এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। চাওক, কথাটো হ'ল কি, এতিয়া লছ লাভৰ কথা নাই।
ঘৰৰ মানুহ যদি ঘৰতে থাকে NDAটো আমি এখনেই ঘৰ গতিকে তেওঁলোকে 10টাত খেলি যদি 10টাত জিকে গতিকে NDA মজবুত হ'ব বিজেপি জিকিলেও NDA মজবুত হ'ব গতিকে AGP BJP NDAত পূৰা একেবাৰে ৰাজনৈতিকভাৱে আমি আছোঁৱেই EPPL আমাৰ NDAতে আছে গতিকে এতিয়া যিহেতু BTCৰ বিশেষ পৰিস্থিতি সেইকাৰণে আমি BTCত ইয়াৰ পূৰ্বেও কাৰো লগত আমি মিত্ৰতা নোহোৱাকৈ নিৰ্বাচন খেলিছিলোঁ গতিকে সেই নীতিটো আমি এতিয়া কিদৰে এই নিৰ্বাচনৰ সময়ত কাৰ্যকৰী কৰিম আমাৰ আলোচনা বিলোচনাবিলাক চলি আছে 25 আগষ্টৰ একেবাৰে সেই সময়খিনিৰ ভিতৰতেই আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব কিন্তু অসম গণ পৰিষদ বা EPPL বা BJP NDAত আছে ইয়াত আমাৰ কোনো ধৰণৰ এতিয়ালৈকে কোনো চিন্তাৰ বা কোনো ধৰণৰ কোনো যিটো কয় ফাট মেলিছে নেকি কিবা তেওঁলোকৰ মাজত এইবিলাক কথা আজিৰ মুহূৰ্তত প্ৰাসংগিকতা নাই চাওক কথাটো হ'ল কি আমাৰ দল ৰাষ্ট্ৰীয় দলৰ কিছু আমাৰ ওচৰত যিখিনি পকেটত ধৰক টকা পইচা সম্পদ আছে সেইখিনি আমি যিটো আটাইতকৈ সৰু ভাইটোকো লগত ৰাখি তেওঁলোককো আমি শক্তিশালী কৰাৰ চিন্তা কৰোঁ কিন্তু এই নিৰ্বাচনটো সময়ৰ আগত কৰিম নে নিৰ্বাচনৰ পিছত কৰিম কিন্তু মৰমৰ ভাগ কিন্তু সৰু ভাইকেইটা পাবই